আজি যদি অসমে এভাৰেষ্টত উঠি যায় আপুনি ক'ব এভাৰেষ্টতে হ'ল সূৰ্যত কিয় নগ'ল এইটো জয়ন্ত বৰুৱাৰ এটা বেছিক প্ৰব্লেম আছে তেওঁ বেলেগৰ ফেমিলিত উন্নতি হ'লে তেওঁ কেতিয়াও আনন্দ কৰিব নোৱাৰে যেতিয়ালৈকে নিজৰ ফেমিলিত কিবা এটা নহয় যেতিয়া তেওঁ নিজৰ ফেমিলিত কিবা এটা হয় তেওঁ গোটেই পৃথিৱীখনক মাতি আনন্দ কৰে কিন্তু বেলেগৰ ফেমিলিত কিবা এটা হ'লে তেওঁ সিলেব্ৰেট কৰিব নোৱাৰে এইটো মানুহজনৰ এটা বেছিক ক্যাৰেক্টাৰৰ প্ৰব্লেম মোৰ লৰাই যদি ফাৰ্ষ্ট ডিভিজন পায় মই যদি তেওঁক ফোন কৰি খবৰ দিওঁ দাদা লৰাটো ফাৰ্ষ্ট ডিভিজন পালে হয় নেকি আৰু তেওঁ লৰাই যেতিয়া সেকেন্ড ডিভিজন পাব দুনিয়াখনক কৈ থাকিম তো এইটো প্ৰব্লেম আছে বেছিক আন্ডাৰষ্টেণ্ডিংত এইটোত বাকি দোষ নাই আজি আপোনাক মই কৈছো যে অসমে সেউজীয়া হ'ল আপোনালোকে জাতীয়তাবাদৰ কথা কয় অসম প্ৰেমৰ কথা কয় এইটোতো নিলিখিব লিখিব কি সাবজেক্টৰ টিচাৰ নাই সাবজেক্টৰ টিচাৰ অসমত নাই নেকি যেতিয়ালৈকে যদি মানুহে কয় নিউৰলজিষ্ট নাই নিউৰলজিষ্ট মুখ্যমন্ত্ৰীয়ে নবনাই নহয় লৰাই পঢ়িব লাগিব নিউৰলজি যুৱ প্ৰজন্মক আন্দোলন নকৰি পঢ়িব ক'ব লাগিব প্ৰতিদিনে এটা পেজ কৰিব লাগিব যে নিউৰলজি পঢ়ক নিউৰো সায়েন্স পঢ়ক তেতিয়াহে লৰা নিউৰলজিষ্ট হ'ব যদি কয় মুখ্যমন্ত্ৰীয়ে নিউৰলজিষ্ট দিব পৰা নাই মুখ্যমন্ত্ৰী এটাহে লৰা তাক কি বনাব এতিয়া গতিকে অসমীয়া লৰাই যে নিউৰো সাৰ্জাৰী পঢ়িব লাগে নিউৰলজি পঢ়িব লাগে এইটো আপোনালোকে থাৰ্ড পেজ এটা আৰম্ভ কৰিব লাগিব না নাই আপোনালোকে নেগেটিভ কৰি দি আন্দোলন কৰক গতিকে পঢ়িবই নোৱাৰে লৰা ছোৱালীয়ে হয় নহয় গতিকে এই কথাটো আপোনালোকৰ সেইকাৰণে মই কৈছো যে সাহসটো নাই লিখিব এই লাইভত যিখিনিয়ে শুনক সাহসটো নাই লিখিব আপোনালোকৰ এতিয়া যে খাতি অসমীয়া ল'ৰাকেইটাই নিযুক্তি পালে আপোনালোকেতো নিলিখে পিআৰচিটোহে লিখিব এই যে দাস কলিতা বড়ুৱে যে এপইণ্টমেণ্ট লেটাৰ কেইখন আপোনালোকৰ আগত ধং কৰি লৈ গ'ল বুকু ফিন্দাই সেইটোতো আপোনালোকে নিলিখিব কবাত যদি আগৰৱালা এটা কবাত পায় সেইটো নিউজ হেডলাইন হৈ যাব সেই এইবিলাকৰ সৈতে যোৱা 3 বছৰ মই যুঁজি আছো যে কেনেকৈ অসমখনক এটা পজিটিভ মাইণ্ডছেটত লৈ যাব পাৰো আৰু আজি এইটোৱে প্ৰমাণ যে ভাষ্ট মেজৰিটি সংখ্যাগৰিষ্ঠতা লোক আমাৰ লগত আৰু তেওঁলোকে বিজেপিক ভোট দি আমাৰ লগত থাকিব নালাগে অসমক উন্নত কৰি অসমক সমৃদ্ধিশালী কৰি তেওঁলোকে প্ৰমাণ কৰিছে যে আজি আমি পজিটিভ চিন্তাৰ লগত ধন্যবাদ